মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীলতা আঁচনি সঠিক ৰূপায়ণ কৰিছে কাকজানৰ এগৰাকী উদ্যমী মহিলা ৰিম্পী ৰহমানে। শতাধিক মহিলা যুৱতীক সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ লগতে কাকজান কমাৰখাটোৱালত ৰিম্পী মেক অভাৰ নামেৰে ৰূপ চৰ্চা বিপণী খুলি মহিলাসকলৰ আদৰ্শ হৈ পৰিছে ৰিম্পী ৰহমান। মই কাকজানৰে এগৰাকী বাসিন্দা। মই আগত মোৰ এই পাৰ্লাৰখন আছিলে কাকজানত। এতিয়া মই নতুন ৰূপত আৰু নতুনে সজাই মই কমাৰখাটোৱাল তিনিআলিত নতুনকৈ পাৰ্লাৰখন আৰম্ভ কৰিছোঁ। মোৰ পাৰ্লাৰখনৰ নাম হৈছে ৰিম্পিজ মেক অভাৰ। আৰু মই আমাৰ অসম চৰকাৰৰ অধীনত যি অসম আত্মনিৰ্ভৰশীল আঁচনিৰ CM ত্ৰিপুলৰ যিটো প্ৰথম কেটেগৰীতে মই ধন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু মোৰ নামটো তাত অন্তৰ্ভুক্ত হৈছিলে। মই প্ৰথম কিস্তি মই 1 লাখ টকা পাইছিলোঁ আৰু মই সেই হিচাপতে মই কাম কৰি দেখুৱাৰ কাৰণে পিছৰ আকৌ 1 লাখ টকা মোক দিলে আৰু মই সেই হিচাপে মই মোৰ দোকানখন সজাবলৈ সক্ষম হৈছোঁ। আৰু মই সেইকাৰণে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ নিচিনা এনেকুৱা নিবনুৱা মহিলা পুৰুষক যি সুবিধা দিছে তেওঁলোকে সেইবোৰৰ পৰা বহুত উপকৃত হৈছে। আৰু আমাৰ মহিলা উদ্যমিতা আঁচনি যি 10,000 টকা সেইটোও মই পাবলৈ সক্ষম হৈছোঁ, যিহেতু মই আত্মসহায়ক গোটত জড়িত হৈ আছোঁ। আৰু মই তেনেকুৱা গোটত থাকি মই বহুত তেনেকুৱা সুবিধা পাইছোঁ। আৰু ইয়াত মই ছোৱালী বা বোৱাৰী চবকে মই ইয়াত শিকাওঁ। আৰু ইয়াত থকা মোৰ প্ৰায় আজি পাৰ্লাৰ চলাই থকা 5-6 বছৰ হ'ল। এই মোৰ প্ৰতিষ্ঠানটোৰ পৰা বহুত কেইগৰাকী ছোৱালী বোৱাৰী শিকি এতিয়া নিজে কৰ্মৰত আৰু নিজে যি দোকান এখন পাৰ্লাৰ এখন খুলি নিজৰ ব্যৱসায় চলাই আছে আৰু বহুতক মই সংস্থাপন দিছোঁ, বহুতে কাম কৰি চলি আছে। আৰু সেই মৰ্মে আজি মই এই নিউজ চেনেলৰ আগত প্ৰশিক্ষণো দিছোঁ। হয়, মই প্ৰশিক্ষণো দিওঁ। আৰু মই সেইকাৰণে চবকে অনুৰোধ কৰিছোঁ আপোনালোক আহক মোৰ পাৰ্লাৰলৈ, মোৰ পাৰ্লাৰৰ সুবিধাবোৰ আপোনালোক উপভোগ কৰক। আৰু মই শিকাওঁ আৰু মোৰ ইয়াত আপোনাৰ যিটো আমাৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত মই চাৰ্টিফিকেটো প্ৰভাইড কৰোঁ, আপোনালোক আহিব। ইফালে উদ্যমী মহিলা ৰিম্পী ৰহমানে জনোৱা মতে চৰকাৰে দিয়া এই আত্মনিৰ্ভৰশীলতাৰ আঁচনিৰ সঠিক ৰূপায়ণে মহিলা যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাত সহায় হৈছে আৰু বহু মহিলা নিজ ব্যৱসায়েৰে জড়িত হৈ স্বাৱলম্বিতা হ'ব পাৰিছে। পুৰুষৰ সমানে আজি মহিলা যুৱতীয়ে নিজ কৰ্মৰে আগুৱাই যাব পাৰিছে। কৰ্মক্ষেত্ৰত কামৰ সৰু-বৰ নাবাচি আগুৱাই যাবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে ৰিম্পী ৰহমানে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।